মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আগৰ ভিডিঅ'টো ক্লাছ 7ৰ ছানবিন ইংলিছ ৰিডাৰ পাৰ্ট 2 কিতাপখনত থকা 2 নম্বৰ লেচন উৰুকা এডভেঞ্চাৰ নামৰ গল্পটো হুবহু অসমীয়াত অনুবাদ কৰি দিছিলোঁ। এতিয়া এই গল্পটোৰ পিছত থকা প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। প্ৰথমতে আছে এক্টিভিটিছ। এক্টিভিটিছ মানে ক্ৰিয়াকলাপ, কৰিবলগীয়া কাম। কুৱেশ্যন নম্বৰ 1, লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী। তোমালোকে গল্পটো কিমানখিনি বুজি পালা সেইটো চাওঁ আহা। এনচাৰ দি কুৱেশ্যনছ। প্ৰশ্নসমূহ উত্তৰ দিয়া। হু ৱাজ দি লিডাৰ অফ দ্য বয়েজ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। উৰুকাৰ সেই নিশা তেওঁলোকে কৰা দুঃসাহসিক কামৰ নেতা কোন আছিল? এতিয়া আমি এনচাৰটো লিখিম। এনচাৰ: মহেন ৱাজ দ্য লিডাৰ অফ দ্য বয়েজ ইন দেয়াৰ অন উৰুকা নাইট। সিহঁতৰ উৰুকা ৰাতি যি এডভেঞ্চাৰ কৰিছিল, দুঃসাহসিক কাম কৰিছিল, তাৰে লিডাৰ আছিল মহেন। কুৱেশ্যন নম্বৰ বি, হোৱাট ৱেৰ দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ। মহেনৰ বন্ধুসকলৰ নাম কি আছিল? এনচাৰ: দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ ৱেৰ সঞ্জু, নন্টু, ৰিংকু এণ্ড ৰুমন। দি নেমছ অফ মহেনছ ফ্ৰেণ্ডছ ৱেৰ সঞ্জু, নন্টু, ৰিংকু এণ্ড ৰুমন। মহেনৰ বন্ধুসকলৰ নাম আছিল সঞ্জু, নন্টু, ৰিংকু আৰু ৰুমন। এইবাৰ কুৱেশ্যন নম্বৰ চি, হোৱাট ডিড দে প্ৰপ'জ টু মহেন অন উৰুকা নাইট। সিহঁতে মহেনক সেই উৰুকাৰ ৰাতি কি কৰিবলৈ প্ৰস্তাৱ দিছিল? এনচাৰ: অন উৰুকা নাইট দে প্ৰপ'জ টু মহেন টু বি দেয়াৰ লিডাৰ ইন দেয়াৰ এডভেঞ্চাৰ। সেই উৰুকা নিশা মহেনক তেওঁলোকৰ দুঃসাহসিক কামৰ নেতা হিচাপে মহেনক প্ৰস্তাৱ কৰিছিল। নাম্বাৰ ডি, হোৱাট ৱাজ দ্য এজ অল কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু। মহেনে সেই পুৰণিকলীয়া ৰীতি নীতিৰ কি কথা প্ৰসংগ কৰিছিল? এনচাৰ: দি এজ অল কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু ৱাজ টু পিক আপ ভেজিটেবলছ এলং উইথ ছাম আদাৰ থিংছ এট দ্য উৰুকা নাইট এণ্ড এনজয়। সেই মহেনে যিটো পুৰণিকলীয়া ৰীতি নীতিৰ কথা ইয়াত প্ৰসংগ কৰিছে সেইটো আছিল আনৰ ঘৰৰ পৰা পাচলি বুটলি অনা আৰু আন কিছুমান বস্তু উৰুকাৰ নিশা ছিঙি আনি খোৱা আৰু এনজয় কৰাটোৱে আছিল এইটো পুৰণিকলীয়া ৰীতি নীতি। এইবাৰ কুৱেশ্যন নম্বৰ ই, হোৱাট ৱাজ মহেনছ ৰিয়েকশ্যন টু দেয়াৰ প্ৰপ'জেল। সিহঁতৰ প্ৰস্তাৱত মহেনৰ প্ৰতিক্ৰিয়া কি আছিল? এনচাৰ: মহেন জাম্পড আপ এক্সাইটেডলি এট দেয়াৰ প্ৰপ'জেল। সিহঁতৰ প্ৰস্তাৱত মহেনে উত্তেজিতভাৱে জঁপিয়াই উঠিছিল। এফ, হোৱাট ডিড দি বয়েজ ডু আফটাৰ দ্য ফিষ্ট। ভোজ ভাত খোৱাৰ পিছত ল'ৰাসকলে কি কৰিছিল? আফটাৰ দ্য ফিষ্ট দ্য বয়েজ ৱেণ্ট টু শান্তিৰাম হাউচ। আফটাৰ দ্য ফিষ্ট
দ্য বয়েজ ৱেণ্ট টু শান্তি ৰামছ হাউচ ফৰ দেয়াৰ উৰুকা এডভেঞ্চাৰ। খানা খোৱাৰ পিছত, ভোজ ভাত খোৱাৰ পিছত ল'ৰাসকলে সিহঁতৰ উৰুকা দুঃসাহসিক কাম কৰাৰ কাৰণে শান্তিৰামৰ ঘৰলৈ গৈছিল। এইবাৰ জি, হু ৱাজ শান্তিৰাম? শান্তিৰাম কোন আছিল? এনচাৰ, শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন। শান্তিৰাম আছিল এজন অৱসৰপ্ৰাপ্ত আৰ্মিৰ লোক। এইবাৰ 8 নম্বৰ। Why was Shantiram sitting wrapped in a black blanket? কিয় শান্তিৰামে ক'লা কম্বল এখন গাত মেৰুৱাই বহি আছিল? Where was Shantiram sitting? শান্তিৰামে ক'ত বহি আছিল? Shantiram was sitting wrapped in a black blanket to guard his garden. শান্তিৰামে তেওঁৰ বাগিচাখন ৰক্ষা কৰাৰ কাৰণে ক'লা কম্বল এখন গাত মেৰুৱাই বহি আছিল। হি নিউ, তেওঁ জানিছিল, চামৱান মাইট পিক আপ হিজ ভেজিটেবলছ, কোনোবাই নিশ্চয় তেওঁৰ পাচলিখিনি ছিঙিব। চ' হি ৱাজ ছিটিং, সেয়ে সি বহি আছিল ইন দ্য মিডিল অৱ দ্য ৰ'জ অৱ ভেজিটেবলছ, তেওঁ পাচলিৰ শাৰীবিলাকৰ মাজত সেইবিলাক ৰখাৰ কাৰণে বহি আছিল। আই, কুৱেশ্যন নম্বৰ আই। হোৱাট ৱাজ দ্য ব্লেক হিপ অৱ গাৰ্বেজ ডেট মহেন নটিছড? জাবৰৰ সেই ক'লা দমটো কি আছিল যিটো মহেনে দেখা পাইছিল? এনচাৰ, দি ব্লেক হিপ অৱ গাৰ্বেজ that Mohan noticed was Shantiram in black blanket. ক'লা জাবৰ জোঁথৰৰ ক'লা দমত যিটো মহেনে লক্ষ্য কৰিছিল সেইটো আছিল শান্তিৰাম। তেওঁ ক'লা কম্বল এখন গাত মেৰুৱাই তাত বহি আছিল। জে, কুৱেশ্যন নম্বৰ জে। হোৱাট মেড দি নাইট এপিয়াৰ মোৰ হণ্টিং? ৰাতিটো কিয় বেছি ভয় লগা যেন লাগিছিল? এনচাৰ, দ্য স্ক্ৰিচিং অৱ দ্য নাইট জাৰ এট ৰেগুলাৰ ইণ্টাৰভেলছ মেড দ্য নাইট মোৰ হণ্টিং। স্ক্ৰিচিং মানে ফেঁচাই চোৱা শব্দ, আৰু নাইট জাৰ মানে এবিধ সৰু প্ৰজাতিৰ ফেঁচা। দি স্ক্ৰিচিং অৱ দ্য নাইট জাৰ, এই সৰু প্ৰজাতিৰ ফেঁচাটোৰ যিটো চিঞনি শব্দ, এট ৰেগুলাৰ ইণ্টাৰভেলছ, নিয়মিত বিৰতিৰ মাজত, মেড দ্য নাইট মোৰ হণ্টিং, ৰাতিটো বেছি ভয় লগা কৰি তুলিছিল। এইবাৰ নাম্বাৰ কে। হোৱাই ডিড দ্য বয়েজ ৰাণ এৱে ফ্ৰম দ্য গাৰ্ডেন? কিয় ল'ৰাসকলে বাগিচাখনৰ পৰা দৌৰি পলাইছিল? এনচাৰ, দ্য বয়েজ ৰেন এৱে ফ্ৰম দ্য গাৰ্ডেন ফৰ ফিয়াৰ অৱ ঘোষ্ট। ল'ৰাসকলে বাগিচাখনৰ পৰা দৌৰি পলাইছিল ভূতৰ ভয়ৰ কাৰণে। ঘোষ্ট মানে ভূত, প্ৰেতাত্মা, পিশাচ। এইবাৰ এল, কুৱেশ্যন নম্বৰ এল। হোৱাট হেপেণ্ড ৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ? যেতিয়া ল'ৰাসকলে পাচলিবিলাক ছিঙিবলৈ লৈছিল তেতিয়া কি ঘটিছিল? ৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক আপ দি ভেজিটেবলছ, যেতিয়া ল'ৰাসকলে প্ৰায় পাচলিবোৰ ছিঙিবলৈ আৰম্ভ কৰিছিল, দি হিপ জাৰ্কড আপ, এই জাবৰৰ যিটো ক'লা দম বুলি তেওঁলোকে ভাবিছিল, সেই ক'লা দমটো লৰচৰ কৰিছিল বা জঁপিয়াই উঠিছিল। এণ্ড ডেছ টুৱাৰ্ডছ ডেম, আৰু সিহঁতৰ পিনে সৌকৈ বেগাই আহিছিল। এবাৰ কুৱেশ্যন নম্বৰ এম। হু ডিড দ্য বয়েজ থিংক চেজ ডেম? কিহে ল'ৰাবিলাকক পাছে পাছে খেদিছিল বুলি ল'ৰাবিলাকে ভাবিছিল?
এনচাৰ দ্য বয়েজ থট ডেট ল'ৰাসকলে ভাবিছিল যে এ ঘোষ চেছ ডেম এটা প্ৰেতাত্মাই বা ভূতে সিহঁতক পাছে পাছে খেদিছিল এইবাৰ এৰেঞ্জ দ্য চেণ্টেঞ্চেছ ইন প্ৰপাৰ ছিকুৱেঞ্চ উপযুক্ত ধৰণেৰে এই চেণ্টেঞ্চবিলাক ঠিক ঠাক কৰিব লাগে এৰেঞ্জ কৰিব লাগে চোৱা সঞ্জু নন্তু ৰিংকু ৰুমন এণ্ড মহেন প্লেণ্ড এণ্ড এডভেঞ্চাৰ অন উৰুকা নাইট এইটো প্ৰথমতে আহিল ওলট পালতকৈ আছে শব্দবোৰ চেণ্টেঞ্চবোৰ এতিয়া আমি ঠিক ঠাক কৰিব লাগে প্ৰথমতে আহিল তোমালোকে কিতাপত চাই লোৱা কিতাপত কথাখিনি অলপ ওলট পালতকৈ আছে এতিয়া মই ঠিক ঠাক কৰি দিছোঁ 1 নম্বৰতে আহিল সঞ্জু নন্তু ৰিংকু ৰুমন এণ্ড মহেন প্লেণ্ড এণ্ড এডভেঞ্চাৰ অন উৰুকা নাইট তাৰ পিছৰ চেণ্টেঞ্চটো ওলট পালতকৈ আছে ঠিক ঠাক কৰাৰ পিছত আহিল জাষ্ট পাছ মিডনাইট ঠিক মাজৰাতি পাৰ হৈছিল মাত্ৰ দ্য 5 বয়েজ এই 5জন ল'ৰাই হেডেড টুৱাৰ্ডছ শান্তিৰামছ ভেজিটেবল গাৰ্ডেন পোনে পোনে শান্তিৰামৰ পাচলি বাগিচাত প্ৰৱেশ কৰিছিল তাৰপিছতটো হ'ব ঠিক ঠাক কৰাৰ পিছত 3 নম্বৰ মহেন চ something like a black heap of garbage in the middle of the garden মহেনে দেখিছিল যে বাগিচাখনৰ মাজত জাবৰৰ কলা দমটোৰ নিচিনা এটা বস্তু দেখিবলৈ পাইছিল তাৰ পিছৰ বাক্যটো হ'ব 4 নম্বৰত শান্তিৰাম ran towards the boys when the boys were about to pick the vegetables শান্তিৰামে ল'ৰাসকলৰ পাছে পাছে দৌৰিছিল যেতিয়া ল'ৰাসকলে তেওঁৰ পাচলি ছিঙিবলৈ আৰম্ভ কৰিছিল তাৰপিছত 5 নম্বৰ দ্য বয়েজ ৰেন ফ্ৰেণ্টিকেলি আউট অফ দ্য গাৰ্ডেন ল'ৰাসকলে বলিয়াৰ দৰে বাগিচাখনৰ বাহিৰলৈ দৌৰিছিল স্কাৰ্ড ডেট দ্য ঘোষ্ট ৱাজ আফটাৰ ডেম ভয় খাইছিল যে ভূতে তেওঁলোকক খেদিছে তাৰপিছত কুৱেশ্যন নম্বৰ 3 মেটছ দ্য ফলোয়িং ইয়াৰেও প্ৰথম কলামটোত মানুহৰ নাম কেইটামান আছে আৰু দ্বিতীয় কলামটোত ওলট পালতকৈ আছে এইটো কি কৰিব লাগে মেটছ কৰিব লাগে মেটছ মানে ঠিক কৰি মিলাব লাগে উৰুকাটো কিতাপত বেলেগকৈ আছে কিন্তু আমি উত্তৰটো লিখিম উৰুকা মানে কি উৰুকা মানে হ'ল দ্য এনুৱেল ফিষ্ট এহেড অফ মাঘ বিহুৰ আগদিনা হোৱা বাৰ্ষিক ভোজ বি শান্তিৰামটো তাত ওলট পালতকৈ আছে এতিয়া শান্তিৰামটো কি হ'ব উত্তৰত এনচাৰত এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং এজন অৱসৰপ্ৰাপ্ত আৰ্মিৰ লোক যিজনৰ অধিক মনোযোগ আছিল খেতি বাতি কৰা নাম্বাৰ চি সঞ্জু নন্তু ৰিংকু এণ্ড ৰুমন এইকেইটা মিলালে হ'ব দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰৰ এই 4জন বন্ধু ডি মহেন্দ্ৰটো মিলালে হ'ব দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট উৰুকা নিশা এই দুঃসাহসিক কৰ্মৰ তেওঁ আছিল লিডাৰ তাৰপিছত হ'ল দ্য নাইটজাৰটো কি হ'ব মিলালে এ স্মল স্পেচিছ অফ আউল এবিধ সৰু প্ৰজাতিৰ ফেঁচা নাংগলাটো হ'ল এ বেম্বু গেট তাৰমানে বাঁহেৰে তৈয়াৰ কৰা এখন গেট বা জপনা
তাৰপিছত কুৱেশ্যন নম্বৰ 5 তলত কিছুমান কথা দিয়া আছে, সেই কথাবিলাক কোনে কৈছিল আৰু কোনটো পেৰাগ্ৰাফত আছে চাবা। হু ছেইড দ্য ফলোয়িং সেন্টেন্সেছ। 1 নম্বৰ, অ' য়েছ ইট ইজ আৱাৰ এজ অল্ড কাষ্টম। অ' হয়, এইটো আমাৰ পুৰণিকলীয়া ৰীতি নীতি। এই কথাখিনি আমি যদি কিতাপত চাওঁ তেতিয়া আমি গম পাম মহেনে কৈছিল। এই পেৰাগ্ৰাফ নাম্বাৰ 3 আছে। 2 উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ। আমি ৰাতিটো আমাৰ ভেলাঘৰত কটাম। কথাখিনি কোনে কৈছিল? সঞ্জয়ে কৈছিল। এইটো আছে পেৰাগ্ৰাফ নাম্বাৰ 2। তাৰপিছত হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন। আমি পাচলিবোৰ ক'ত কঢ়িয়াই লৈ যাম, এই কথাখিনি কৈছিল মহেনে। এইটো আছে পেৰাগ্ৰাফ নাম্বাৰ 3। তাৰপিছত আৰু এটা বাক্য কৈছে, নেভাৰ মাইণ্ড, কেতিয়াও চিন্তা নকৰিবা। উই উইল কেৰি এজ মাছ এজ পচিবল ইন ইটছ হেণ্ড। আমি আমাৰ হাতত যিমান পাৰোঁ সিমান কঢ়িয়াই লৈ যাম। এই কথাখিনি কোনে কৈছিল? হিজ ফ্ৰেণ্ডছ, এই মহেনৰ বন্ধুসকলে কৈছিল। এইটো আছে পেৰাগ্ৰাফ নাম্বাৰ 5। আজিৰ কাৰণে এই ভিডিঅ'টো ইমানতে শেষ হ'ল। আশা কৰিছোঁ তোমালোকে ভালে কুশলে আছা। আজিৰ কাৰণে এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।